যাৰ এনএফটিৰ ইয়াতে আইডি খোলাৰ পিছতেই মাই আছে তলত, এই মাইটোত ক্লিক কৰিলে এনেকুৱা এটা দেখাব। ইয়াত ডেইলি ইনকাম নাই, 0 হৈ আছে। টাচ কৰাৰ পিছত ইনকামটো দেখাব। গতিকে এইটো কেনেকৈ কৰিব লাগে, তাৰ কাৰণে প্ৰথমতে মাজৰ যিটো ৰিজাৰ্ভেশ্যন আছে এইটো ইয়াতে ক্লিক কৰিব লাগে। মাজৰ ৰিজাৰ্ভেশ্যনত ক্লিক কৰিলে এনেকুৱা এটা নটিফিকেশ্যন আহিব। এই নটিফিকেশ্যনটো আমি ক্ল'জ কৰি দিব লাগিব। ক্ল'জ কৰি দিয়াৰ পিছত আকৌ এইটো যিটো ৰিজাৰ্ভেশ্যন আছে, প্ৰথমতে তলৰ ৰিজাৰ্ভেশ্যনত ক্লিক কৰি নটিফিকেশ্যন ক্ল'জ কৰিলোঁ। ছেকেণ্ড ষ্টেপ এইটো ৰিজাৰ্ভেশ্যনত ক্লিক কৰিম। এইটো ৰিজাৰ্ভেশ্যনত ক্লিক কৰিলোঁ। কনফাৰ্ম বুলি এটা বটন আহিল। এই কনফাৰ্মত আমি এতিয়া ক্লিক কৰি দিম। কনফাৰ্মত ক্লিক কৰিলোঁ। কৰিলে এনেকুৱা এক্সপেক্টেড ইনকাম 19.5 অপেনিং এনেকুৱা হ'ব। আৰু কিছু টাইম এইটো হৈ পেলাই ইয়াত ৰিজাৰ্ভেশ্যন ছাকচেছ বুলি দেখাব। নাইবা যদি বহুত টাইম হৈ থাকে এইটো, তেতিয়াহ'লে আমি কনফাৰ্মত ক্লিক নকৰি বেক হৈ যাব লাগে। বেক হৈ যোৱাৰ পিছত আমি কালেক্টেডত যাব লাগে। গতিকে অলপ টাইম চাওঁ কিমান টাইম লাগে। এতিয়া এই ছিষ্টেমটোৱে কি কৰি আছে, এলগৰিথম যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এলগৰিথমত এই ৰবটটোৱে মানে ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েলৰ দ্বাৰা ক'ত এইটো ৰেটৰ NFT চেলিং বিট লগাইছে কোনোবাই, সেইটো বিচাৰি আছে। আৰু এই চেলিং বিট লগোৱা মানুহবিলাকৰ পৰা এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে মোৰ এই এমাউণ্টৰ যিটো NFT সেইটো বাই কৰি ল'ব। মানে সেইটো সন্মুখত আনি দিব আৰু বাই কৰা হৈ যাব। বাই কৰাৰ পিছত আমি কি কৰিম, চেল অপশ্যনত যাম। ছাপ'জ এইটো যদি এনেকুৱা বহুত টাইম লাগি থাকে, 2 মিনিটতকৈ বেছি লাগে, তেতিয়াহ'লে আমি কি কৰিম, বেক কৰি যাম। ইয়াত কনফাৰ্মত ক্লিক নকৰি কি কৰিম, আমি বেক কৰিম। হয়তো অলৰেডি বাই কৰা হৈ গ'ল। বেক কৰিলোঁ। বেক কৰাৰ পিছত আমি কি কৰিব লাগিব, এই কালেক্টৰত গৈ চাম যে অলৰেডি বাই কৰা হ'ল নেকি। কালেক্টৰত গৈ চালোঁ যে বাই কৰা হৈ গৈছে। এইটো NFTটো বাই কৰা হৈছে। $58.3 এই NFTটো বাই কৰা হ'ল। এতিয়া বাই কৰাৰ পিছত কি কৰিব লাগিব, আমি এই যে চেল আছে, এই চেলত ক্লিক কৰি দিম। চেলত ক্লিক কৰি দিলে আমাৰ এইটো দেখাই দিব যে হয়, আৰু ইয়াৰ পৰা 0.2% ৰয়েল্টি ল'ব ট্ৰেজাৰ NFT ছিষ্টেমে। তাৰপিছত আমি কি কৰিম, এই তলত যিটো কমপ্লিটেড আছে, এই কমপ্লিটেডত ক্লিক কৰিম। কমপ্লিটেডত ক্লিক কৰিলোঁ। এতিয়া লিষ্টেড ছাকচেছফুলি বুলি দেখাই দিলে। এতিয়া আমি লিষ্টেড ছাকচেছফুলি বুলি দেখাই দিয়াৰ পিছত আমি অলপ বাহিৰত টাচ কৰিম। মানে এই হোৱাইট যিটো বক্স আছে, এই বক্সৰ বাহিৰত টাচ কৰিলে এইটো গুচি যাব। বাহিৰত টাচ কৰিলোঁ। কৰাৰ পিছত মেটচ মেকিং হৈ থাকিব। মেটচ মেকিং হৈ পেলাই আৰ্নিংটো কেলকুলেশ্যন হ'ব। এতিয়া এই NFTটো ট্ৰেনজেকশ্যনত, অৰ্থাৎ বাই চেলিঙত যিখিনি আৰ্নিং আহিল, তাৰ পৰা ট্ৰেজাৰ NFTয়ে এটা পাৰ্চেণ্টেজ ল'ব, আমাক এটা পাৰ্চেণ্টেজ দিব, আৰু কিছুমান ফি এনেকুৱা আছে, সেইবিলাক মেটচ মেকিং কেলকুলেশ্যন হৈ পেলাই ডিষ্ট্ৰিবিউশ্যন হৈ যাব। হোৱাৰ পিছত যাৰ যিটো ভাগত যাৰ যিখিনি আছে সেইখিনি আহি যাব ইনকামটো। এই মেটচ মেকিং হোৱাৰ পিছত কেতিয়াবা ডাইৰেক্ট ইয়াত শ্ব' কৰিব, নাইবা আমি পুনৰাই এই তলত যিটো মাই আছে, মাই ইয়াত ক্লিক কৰি পেলাই সেইটো চেক কৰিব পাৰোঁ। মাইত যদি আমি ক্লিক কৰোঁ, তেনেহ'লে দেখা যাব যে $1.04 আজিৰ ইনকাম আহিলে। ডেইলি ইনকাম $1.04 আহিল। আৰু এইটো বহুত ভাল ছিষ্টেম, ৰেফাৰেল প্ৰগ্ৰেম হয়। ইয়াত এনথুচিয়াষ্ট মানে মই ডাইৰেক্ট জইনিং 3টা দিছোঁ, যাৰ কাৰণে মই পাৰ কেণ্ডিডেটৰ পৰা $20 অৰ্থাৎ $60 পাই গৈছোঁ। আৰু তাৰ পৰা বেলেগে দিছে, এইটো B+C হৈছে। তেনেকৈ ইয়াৰে ক্ৰাইটেৰিয়াটো ফিল আপ কৰিলে এই টিম ইনকাম যিটো আছে, ইয়াতো ইনকাম আহিব। এক্টিভিটি ইনকামটো টোটেল 60। আজিৰ ডেটত কোনো এক্টিভেশ্যন কৰোৱা নাই মই কাকো, গতিকে 0 হৈ আছে। ৰিজাৰ্ভ ইনকামটো 1.04 হ'ল। আপোনালোকৰ মানে আগতে মই ৰিজাৰ্ভ কৰি এইটো ইনকাম কৰিলোঁ। তেনেকৈ এটা ভাল ইনকাম প্লেটফৰ্ম হয় এইটো। ইয়াৰ বিষয়ে আৰু বিশদ জানিব বিচাৰিলে মোক ডেছক্ৰিপশ্যনত থকা নম্বৰটোত কল নাইবা হোৱাটছএপ কৰিব।
ডিছকাছ কৰিব, ডিছকাছ কৰিলেই জইন কৰিব লাগিব এনেকুৱা কথা নহয়। ডিছকাছ কৰি ৰাখিব, যেতিয়া ইচ্ছা হয় কৰিব, নহ'লে নকৰিবও পাৰে। অভিজ্ঞতাটো গেদাৰ কৰিব, অভিজ্ঞতাটো হ'লে তেতিয়াহ'লে পিছৰ ফালে সিদ্ধান্ত লওঁতে সুবিধা হ'ব। এইটো প্লেনতে হওক বা যিকোনো প্লেনতে হওক, ক্ৰিপ্টো কাৰেঞ্চিৰ বিষয়ে বা কাৰেঞ্চিৰ বিষয়ে USDT ডলাৰ বা এক্সচেঞ্জ, বাইনান্স, ট্ৰাষ্ট ৱালেট, টোকেন পকেট, এইবিলাক যিকোনো ধৰণৰ আলোচনা মোৰ লগত কৰিব পাৰে। মই সদায় ফ্ৰী থাকোঁ, আলোচনা কৰিব। ফাইনেন্সিয়েল মেটাৰ হয়, সোনকালে কৰা বস্তু নহয়। আজি আলোচনা কৰিল 1 মাহ 2 মাহ 4 মাহ 6 মাহ 1 বছৰ পিছতো আপুনি ফাইনেন্সিয়েল এণ্ট্ৰি হ'ব পাৰে। সেইটো ডাঙৰ কথা নহয়, এইটো লাইফ লং চলা বস্তু হয়। আপুনি মৰাৰ আগদিনালৈকে, আনকি আপুনি মৰাৰ পিছতো ফাইনেন্সৰ প্ৰয়োজন হ'ব, টকাৰ প্ৰয়োজন হ'ব। গতিকে এইটো ডিপলি চিন্তা কৰিব। আৰু ফাইনেন্সিয়েল গাইডেন্স নহ'লে মানুহৰ লছ হোৱাৰ সম্ভাৱনা থাকে, কাৰণ বিজনেছ মানে লাভ আৰু লছ দুয়োটা। গতিকে মোৰ অভিজ্ঞতা হ'ল বহুত বছৰৰ পৰা, মই যিবিলাক প্লেনত হাত দিছোঁ বা হাত দি আছোঁ, এতিয়া তাতে কোনো ধৰণৰ লছ আপোনালোকৰ সন্মুখীন নহ'ব। আপোনালোকে ইয়াত আহি পেলাই জইন হৈ ভাল ইনকাম কৰি লওক। থেংক ইউ।